গোলাঘাটৰ সাংস্কৃতিক কলা শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান সৰ্বানন্দ চলিহা সংগীত মহাবিদ্যালয় আৰু কিডছ পেৰাডাইজ প্ৰি স্কুলৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান। গোলাঘাটত সংগীত, নৃত্য, চিত্ৰকলা আদি বিভিন্ন সাংস্কৃতিক চৰ্চাৰ অগ্ৰণী শিক্ষানুষ্ঠান সৰ্বানন্দ চলিহা সংগীত মহাবিদ্যালয়ে বিগত বৰ্ষৰ দৰে এইবছৰো বিহুৰ লগত সংগতি ৰাখি জিলা পুথিভঁৰালত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। আৰম্ভণিতে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে বন্তি প্ৰজ্বলন, আমন্ত্ৰিত অতিথিক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছতে মহাবিদ্যালয়খনত বিভিন্ন বিভাগত কণ কণ ছাত্ৰ ছাত্ৰীসকলে চৰ্চা কৰি থকা নৃত্য গীতসমূহ দৰ্শকৰ সন্মুখত উপস্থাপন কৰে। গুৰু বন্দনা, সৰস্বতী বন্দনা, কৃষ্ণ নৃত্য, বিহু নৃত্য আদিয়ে দৰ্শকক আকৰ্ষণ কৰে। আৰু লগতে স্মাৰকে এক বন্দনা সহিত প্ৰকাশ কৰ, যাক সমস্ত লোক হবে জানি, ওহি বন্দনাৰ মাজে গুৰুৰ সমস্ত গুণানুকীৰ্তন কৰ। হে লোক হব ওহি পৰম গুৰু। ধন্যবাদ গোলাঘাট ডায়েৰী আৰু ৰিপৰ্টাৰ লাইভ অসম সকলোকে মোৰ ধন্যবাদ। আজি আমাৰ বাৰ্ষিক অনুষ্ঠান আৰম্ভ কৰিছোঁ। প্ৰতি বছৰৰ দৰে আজিও বিহুৰ লগতে সংগতি ৰাখি বহাগ গ'লেই, তথাপিতো আমি বহাগক সামৰণি দি পেলাই এতিয়া আমি সৰ্বানন্দ চলিহা সংগীত মহাবিদ্যালয়ৰ পৰা সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিছোঁ। আমাৰ 200-250ৰ ভিতৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু সত্ৰীয়া নৃত্য, ভাৰত নাট্যম, সংগীত, গীত, বাদ্য, ভায়লিন সকলো অনুষ্ঠান ইয়াত পৰিৱেশন হ'ব। লগতে অভিভাৱকসকলেও ইয়াত সুন্দৰ নৃত্য পৰিৱেশন কৰিব আৰু লগতে যোগাৰ আসনৰ আৰু জুম্বাৰো ইয়াত প্ৰশিক্ষণ দিয়া হয়, তাৰো এটি অনুষ্ঠান আছে। ধন্যবাদ সকলোৱে, মই একান্তৰে কামনা কৰিলোঁ। ওহি বন্দনাৰ মাজে গুৰুৰ সমস্ত গুণানুকীৰ্তন কৰ। হে লোক হব ওহি পৰম গুৰুক স্মৰি, সেহি বন্দনা কৰহো তাক দেখ সুন্দৰ।